World War III অলৰেডি ষ্টাৰ্ট হৈ গৈছে যিহেতু তিনিখন দেশ ইনভলভ হৈ আছে কিন্তু কথা হ'ল যে বহুত মানুহে এতিয়া ভয় খাই আছে ইনভেষ্ট কৰিবলৈ বহুতে নিজৰ SIP ৰখাই আছে বহুতে নিজৰ ইনভেষ্টমেণ্ট উলিয়াই আছে সো এনেকুৱা সময়ত বিশেষকৈ কি কৰিব লাগে সো এনেকুৱা ভলটাইলিটি এনেকুৱা ক্ৰুডৰ ৰেট যেনেকৈ বাঢ়ি আছে এতিয়া ষ্ট্ৰেট অফ হৰমুজ বন্ধ কৰি দিয়াৰ বাবে বা ৱাৰৰ বাবে সো দিছ ইজ নট দ্য ফাৰ্ষ্ট টাইম যে এনেকুৱা হৈছে বেক ইন 2007 আমি চাব পাৰোঁ ক্ৰুডৰ ৰেট অলমষ্ট $100 পাৰ হৈছিলে দেন আমি 2011-12 চাব পাৰোঁ ক্ৰুডৰ ৰেট এটা $100 তেতিয়াও ক্ৰছ কৰিছিলে 2022 চাব পাৰোঁ ডিউৰিং দ্য ৰাছিয়া ইউক্ৰেইন ৱাৰ যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়াও প্ৰাইচটো বাঢ়িছিলে এতিয়া দেখিব পাওঁ আমি আকৌ 2026ত অলমষ্ট $100 চু হৈ আছে সো এনেকুৱা চিনেৰিঅ'ত এইটো এটা ভলটাইলিটি চিনেৰিঅ' হয় সো মানুহে বিশেষকৈ এনেকুৱা চিনেৰিঅ'ত ভয় খাই ইনভেষ্ট কৰিবলৈ কিন্তু এটা ফ্ৰেজ আপোনালোকে নিশ্চয় শুনিছে মই ক'ব বিচাৰোঁ যে when be greedy when others are fearful and be fearful when others are greedy so এইটো সময় হৈ আছে যেতিয়া মানুহে ভয় খাই আছে ইনভেষ্ট কৰিবলৈ আৰু মাৰ্কেটখন যেতিয়া বাঢ়ি থাকে মানুহে ইনভেষ্টমেণ্ট কৰিবলৈ ভয় নাখায় আৰু যাব বুলি সো এনেকুৱা সময়ত মাৰ্কেট যিহেতু ভলটাইল হৈ আছে আমি এই ভলটাইলিটিটো কেপচাৰ কৰিব পাৰোঁ থ্ৰু SIP চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন ইনটু মিউচুৱেল ফাণ্ডছ এইটো এটা ধুনীয়া অপশ্যন হয় য'ত আমি মিউচুৱেল ফাণ্ডছত ভাল ফাণ্ডছত ইনভেষ্ট কৰি লংগাৰ ৰানৰ কাৰণে যদিহে ভিউ আপোনাৰ লংগাৰ ৰানৰ আছে তেতিয়া আমি ইনভেষ্ট কৰি এটা ধুনীয়া ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰোঁ শ্বৰ্ট টাৰ্মত এবছৰ দুবছৰৰ কাৰণে নহয় এবছৰ দুবছৰৰ ফাণ্ডছ বেলেগ আছে কিন্তু যদিহে ভিউ লংগাৰ টাৰ্ম আছে তেন্তে আমি এটা ধুনীয়া ৰিটাৰ্ণ তাৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ নিজৰ ফিনান্সিয়েল এডভাইজাৰৰ লগত ডিছকাছ কৰিব যে কোনটো ফাণ্ড ল'লে আপোনাৰ বাবে বেষ্ট হয় চ' এই অপৰচুনিটিটো মই কম মিছ নকৰিব যদিহে ভিউ SIP চলি আছে টপ আপ ইয়ৰ SIP যদি SIP ষ্টাৰ্ট নাই কৰা এতিয়া SIP ষ্টাৰ্ট কৰক এণ্ড ভিউ ফৰ দ্য লংগাৰ ৰান নিউক্লিয়াৰ হ'লে অলৰেডি একো নাথাকে নিউক্লিয়াৰ হ'লে মাৰ্কেটে বহুত বেলেগকৈ ৰিয়েকশ্যন দিব যেতিয়ালৈকে নিউক্লিয়াৰ হোৱা নাই তেতিয়ালৈকে অল ইজ গুড বুলি ক'ব পাৰে অলদ' ৱাৰ চিনেৰিঅ' বহুত বেলেগ চলি আছে কিন্তু নিউক্লিয়াৰ হ'লে আই থিংক চিটুৱেশ্যন বহুত বেলেগ হৈ যাব তেতিয়া SIP কৰিবলৈ হয়তো কাৰো ওচৰত পইচা নাথাকিব কিন্তু SIP ইজ দ্য বেষ্ট অপশ্যন যদি আপোনালোকে ইনভেষ্ট কৰিম বুলি ভাবিছে যদি এই মাৰ্কেট ভলটাইলিটিটো কেপচাৰ কৰিম বুলি ভাবিছে SIP ইজ দ্য বেষ্ট অপশ্যন যদি ভিডিঅ'টো চাই ভাল পাইছে দেন ডু লাইক এণ্ড শ্বেয়াৰ থেংক ইউ এণ্ড হেভ এ নাইচ ডে